এনেদৰে আচলতে আৰু ভোগালী বিহুলৈ আচলতে প্ৰস্তুতি চলাই থকা হৈছে ডিব্ৰুগড় হাতীমূৰাৰ দৃশ্য। আৰু এইসকল মহিলা এতিয়া ব্যস্ততাৰ অন্ত নাই, কাৰণ সন্মুখত মাত্ৰ আৰু কেইটামান দিন বাকী, আৰু তাৰ লগে লগে ভোগালীৰ যিখিনি আচলতে আমাৰ অসমীয়াৰ যিটো প্ৰয়োজন, সেইখিনি আচলতে এনেদৰে সেই প্ৰয়োজনীয়খিনি পূৰাবৰ কাৰণে আচলতে তেওঁলোকে সাজু কৰি তুলিছে। মই এই সামগ্ৰিক দৃশ্যাংশখিনি দেখুৱাইছোঁ আৰু কিছু তেওঁলোকৰ পৰা কথা আছে, মনৰ কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি বনাইছে? অঁ, এতিয়া বিহুলৈ বেছি দিন নাই, ব্যস্ততা যথেষ্ট। কিমান দিনৰ পৰা লাগি আছে? অঁ, দেখুৱাইছোঁ এয়া আচলতে বিভিন্ন ব্যস্ততাৰ অন্ত নাই, কাৰণ সন্মুখত ভোগালী বিহু, এপাশৰ ভোগালী বিহু মাঘ বিহু আহিছে। আৰু ভোগালী বিহুক লৈ আচলতে প্ৰতিজন অসমীয়াৰ আচলতে যিটো গা আচলতে হাত এখন লাগে, আৰু সকলোৱে প্ৰতিজন অসমীয়াৰ যিটো ঘৰত আচলতে ব্যস্ততাৰ অন্ত নাই। আৰু কাৰণ ভোগালী লগে ভাগে যি এসাঁজ খোৱাৰ যি আনন্দ, সেই আনন্দ আচলতে অসমীয়াৰ মাজতে আচলতে দেখিবলৈ পোৱা যায়। আৰু আলহীক যিটো খুৱাব লাগিব, কাৰণ চাহ জলপান খুৱাব লাগিব, তাৰ কাৰণে আচলতে সকলোৱে এনেদৰে আপোনাৰ ঘৰত যথেষ্ট এটা আগতীয়াকৈ বিহুৰ লাগিছে পৰিৱেশটো দেখি, আৰু সন্মুখত এই মাত শুনিছোঁ। আৰু সঁচাকৈ আমাৰ চহাজী অসমীয়াৰ জনজীৱনৰ কাৰণে এটা অতি চিনাকি পৰিচয়। কাৰণ কি কেনেকুৱা অনুভৱ আপোনাৰ সন্মুখত বিহু আহিছে আৰু আপোনালোকক এই পৰিৱেশটো দেখিছে, খুব ভাল লাগিছে? হয়, মানে বিহু বুলি অকণমান আয়োজনটো অকণমান আগতীয়াকৈ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু মানে অলপ বস্তু আগতীয়াকৈ ৰেডি কৰি উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ। ডিমাণ্ড আছে অলপ এইখিনি বস্তুৱে আমাৰ। এইখিনি চব বজাৰতে যাব? বজাৰত যাব। আমাৰ নিজৰ হোটেল এখন আছে, ডিলাইছ মিলন নগৰ, তাতে বিশেষকৈ তাতে চেল হয় বস্তুখিনি। তাতে এই বস্তুখিনি যিমানখিনি আমাক ডিমাণ্ড দিয়ে, সেইখিনি আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ। কি বনাই থকা আছে এতিয়া? আমাৰ তিল পিঠা, নাৰিকল পিঠা, এই মালপোৱা ইয়াত সেইফালে, আৰু বাকী স্নেক্সখিনি মানে ডাঙৰ নিমকি, খুৰমা, আৰু সৰু কাটা নিমকিটো, আৰু বাকী স্নেক্স আমাৰ এটা মচ্ছি বুলি এটা বস্তু বনাওঁ, আৰু ড্ৰাই কচুৰি। সেইখিনি মানে বিহু বুলি নহয়, সেইখিনি আমাৰ নৰ্মেল বনিয়ে থাকে। বিহু বুলি মানে বিশেষকৈ আমি তিল পিঠা, নাৰিকল পিঠা, এইখিনি অকল ডিব্ৰুগড়তে যাবনে না বাহিৰতো যায়? অৰ্ডাৰ হিচাপত অৰ্ডাৰ যায়, আমাৰ বাহিৰলৈও যায়। অৰ্ডাৰ কৰে, অৰ্ডাৰ কৰি আমি ৰেডি কৰি দিওঁ, বাহিৰলৈও যায়। আপোনাৰ ভাল নামটো? পূৰ্বী শৰ্মা। এয়া এগৰাকী অসমীয়া উদ্যোগী মহিলা, কাৰণ ইমান সুন্দৰকৈ তেওঁ নিজৰ যি প্ৰচেষ্টাত আচলতে এনেধৰণৰ এটা উদ্যোগখিনি তেওঁলোকে নিৰ্মাণ কৰিব পাৰিছে, যে সকলোৱে আচলতে এইসকল মহিলা তেওঁলোকে স্বাৱলম্বী কৰি দিছে, নিজেও স্বাৱলম্বী হৈছে, আন দহজনকো আচলতে স্বাৱলম্বী কৰাৰ যি বাট, সেই বাট আচলতে এইগৰাকী বাইদেৱে মুকলি কৰিছে। আৰু সন্মুখত যিহেতু ভোগালী বিহু, আৰু ভোগালী বিহুক লৈ সকলোৱে আচলতে যিধৰণে আচলতে আমাৰ যান্ত্ৰিকতাৰ যি যুগত সকলোৱে ব্যস্ত হৈ পৰে, কাৰণ আগৰ পৰিৱেশ, সেই পৰিৱেশটো নাই। কাৰণ সকলোৱে ঘৰখনত এই যিটো ভোগালীৰ যিটো পৰিৱেশ, সেই আনিবৰ কাৰণে আচলতে সকলোৱে বিচাৰে যে তিল পিঠা বা যিকোনো এটা তেওঁলোকৰ খাদ্যৰ যি সামগ্ৰী বা ভোগালীত যি পৰিৱেশন কৰিবৰ কাৰণে যিখিনি খাদ্য আছে, সেই সামগ্ৰী সকলোৱে বিচাৰে। আৰু যাৰ কাৰণে এনেধৰণৰ এই পূৰবী শৰ্মা যিটো বাইদেউ উদ্যোগী মহিলা, তেওঁ আচলতে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু খুব এটা সুন্দৰ পৰিৱেশ। কাৰণ নিজেও যি স্বাৱলম্বী হৈছে, আন দহজনকো স্বাৱলম্বী কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা এগৰাকী বাইদেৱে আচলতে সুন্দৰ নিদৰ্শন কৰিছে। আৰু সকলোৱে জানে যে আত্মনিৰ্ভৰশীল হ'ব লাগিব, আত্মনিৰ্ভৰশীল অসম গঢ়ি তুলিব লাগিব, আৰু আত্মনিৰ্ভৰশীল অসম গঢ়ি তুলিলেহে আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তুলিবলৈ সক্ষম হ'ব। আৰু এইগৰাকী বাইদেৱে আচলতে ইমান সুন্দৰকৈ তেওঁ স্বাৱলম্বিতাৰ যিটো নিদৰ্শন, সেই নিদৰ্শনে নিশ্চিতভাৱে অনাগত দিনবিলাকত আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাৰ ক্ষেত্ৰত এখোজ আগুৱাই যাব বুলি আমাৰ দৃঢ় বিশ্বাস।